পৰৱৰ্তী ৰাজবলে আইন নীতি আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে। উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্ম গ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকে ভাৱে কৈছো। সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠিছে ভাৰতবৰ্ষ। হিন্দু মুছলমান সব এক হয়, আন্তৰিকতাৰে গ্ৰহণ কৰোঁ। চৰকাৰৰ প্ৰতিখন আঁচনি তেনেধৰণেই হয়, কিন্তু এই দলটো জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব। এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব। যদি মই আলোচনা নকৰোঁ, আপুনি আলোচনা নকৰে, হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব। আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব, এই যে শ্বহীদ তৰ্পণ কৰিলো আহিয়ে শ্বহীদ প্ৰণামো তোমাক, এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।